নাজানো কোনোবাই পাগল পাগল ছাগল বহুত থাকে কোনোবাই বেলেগ বেলেগ কথা কোনো কাউণ্টেবল কথা বেলেগ কিবা থাকিলে যোৱাকালি পীযুষ হাজৰিকা মন্ত্ৰী পীযুষ হাজৰিকা এটা মন্তব্য দিছিলে যে বিজেপিত ভোট দিলে যে মংগল হ'ব বুলি কৈছে। হয়, বিজেপিত ভোট দিলে পীযুষ হাজৰিকাৰ বা তেওঁলোকৰ মংগল হ'ব। ৰাইজৰ কিন্তু এইটো 12 বাজিব এইটো কথাটো আগৰ পৰা দেখিছোঁ। এতিয়া যিসকলে মানে জাতি মাটি ভেটিৰ নামত প্ৰথমতে অসমত যিসকলে ভোট দিছিল আজি তেওঁলোক কান্দি আছে। গতিকে যোৱাবাৰো তেওঁলোকে 2014 নৰেন্দ্ৰ মোদীয়ে 15 লাখ টকাকৈ সকলোৰে একাউণ্টত সোমাব, ক'লা ধন আহিব, বছৰে 2 কোটি চাকৰি দিব, কিমান কি যে সপোন দেখুওৱাৰ পিছত বছৰে তেওঁলোকে 1.5 কোটিকৈ চাকৰি কৰ্তন কৰিলে। এইবিলাক বিজেপিয়ে যিটো কয় তাৰ বিপৰীতটো দেখা পাওঁ। যদি 15 লাখ টকাকৈ একাউণ্টত সোমাব বুলি কয় আৰু তাৰপিছত দেখা যাব 5 বছৰত মূল্যবৃদ্ধি কথা এটা পৰিয়ালৰ পৰা 15 লাখ টকা তেওঁলোকে শোষণ কৰি নিয়ে। যদি বছৰে 2 কোটি চাকৰি দিব বুলি কয় বছৰে 1.5 কোটিকৈ চাকৰি খেদি দিয়ে কৰ্মসংস্থাপন। যে তেওঁলোকে যিটো কয় তাৰ উল্টাটো হয়। যদি মংগল হ'ব বুলি কৈছে তেনেহ'লে কিন্তু অমংগল হ'ব, কাৰণ বিজেপিয়ে কোৱা কথা প্ৰত্যেকটো উল্টা হয়। ছাৰ, প্ৰতিকূল বতৰকো নেওচি আজি ছাৰ ইয়াত হাজাৰ হাজাৰ লোক সমবেত হৈছে, কি ক'ব ছাৰ? ইয়াৰ দ্বাৰাই প্ৰমাণ হয় যে এতিয়া AUDFৰ ঢৌ নহয়, AUDFৰ ধুমুহা বুলি আছে। নগা লোকসভা সমষ্টিত AUDFৰ ধুমুহা বুলিছে আৰু এই ধুমুহাত প্ৰদ্যুৎ বৰদলৈ আৰু সুৰেশ বৰা আৰু বাকী কেণ্ডিডেটবিলাক চিনচাপ নহয়, সিহঁতক উৰুৱাই ক'ত লৈ যাব একো ঠিক নাই। মোটামুটি নগাঁও লোকসভা সমষ্টিত AUDFৰ ধুমুহা। ইয়াতকৈ বেছি মানুহ হৈছে আজি ডিং কান্দলিমাৰী যিটো মাতখলাত মিটিং হৈছে। মুখ্যমন্ত্ৰীয়ে য'ত সভা কৰি আছে তাৰ পৰা মাত্ৰ 5 কিলোমিটাৰ দূৰত। তাত মুখ্যমন্ত্ৰীৰ সভাত যিমান মানুহ তাতকৈ 10-20 গুণ বেছি মানুহ আমাৰ সভাত। এই কথাত প্ৰমাণ হৈছে মুখ্যমন্ত্ৰী এজন অহাৰ পিছতো তাত মানুহ নাই, তথাপিও বজাৰৰ ওচৰত দিছে কাৰণে বজাৰত কেইটামান মানুহ ভোট খাইছে। গতিকে ইয়াত সুৰেশ বৰাৰ অস্তিত্ব নাই, প্ৰদ্যুৎ বৰদলৈতো নায়েই, ছিকিউৰিটিও ফৰফিট হ'ব, তেওঁ আমানতৰ ধন ঘূৰাই নাপায়। মোটামুটি AUDF এইবাৰ ইয়াত বিশাল ব্যৱধানত জয়লাভ হ'ব আৰু প্ৰত্যেকটো মিটিঙে ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰি এই কথাটো প্ৰমাণ কৰিব। আপুনি কিমান ভোট পাব বুলি আশা কৰিছে? মইতো 8 পৰা 9 লাখ, ইমান দিন ভাবি আছিলোঁ 7 বা 8 লাখ পাম। এতিয়া এইকেইদিন যিটো ৰাইজৰ সঁহাৰি দেখিছোঁ, এতিয়া ফিল্ডত এক চাইড হৈ আছে মানুহবিলাক। চব কিছুমান বিজেপি কংগ্ৰেছত গুচি গৈছিল, চব আমাৰ ফালে আহি আছে। এতিয়া মোৰ লাগিছে আজিৰ দিনত 8 পৰা 9 লাখ পাম আৰু 2 দিন পিছত আৰু বাঢ়িব পাৰে। এই কথাটো মই পিছত দেখা গৈছে বিজেপিৰ সভাত যে পীযুষ হাজৰিকাৰ সন্মুখতে জিতু গোস্বামী ডাঙৰীয়াই অৰুণোদয় আঁচনি নিজে ফৰ্ম বিলাব বুলি কৈছে। এইটো নিৰ্বাচনী বিধি উলংঘন কৰা নাই? তেওঁলোকে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰি আছে আৰু তেওঁলোকে কিছুমান ফৰ্ম ঘৰে ঘৰে গৈ মাইকী মানুহক ভুৱা প্ৰতিশ্ৰুতি দি অৰুণোদয়ৰ নামত ফৰ্ম ফিল আপ কৰি আছে। কিন্তু আমি দেখিছোঁ সেই ফৰ্মত অশোক চক্ৰটো নাই, তাত পদুম ফুলৰ ছবি আছে, তাত একাউণ্ট নম্বৰ নাই। অৰুণোদয়ৰ ফৰ্ম আগত যিটো আহিছিল তাত একাউণ্ট নম্বৰ আছিলে, একাউণ্ট নম্বৰৰ টকাটো সোমাই। এইবিলাক সম্পূৰ্ণ ভুৱা, কেৱল ভুৱা মিছা প্ৰলোভন দেখাই ভোট সংগ্ৰহ কৰা এটা তেওঁলোকৰ কূটকৌশল। গতিকে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে প্ৰতিজন ভোটাৰক সতৰ্ক কৰি দিছোঁ যে এই বিজেপি এটা মিথ্যাচাৰী দল। পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি মিছা কথা কোৱা নেতা যদি আছে ভাৰতৰ বিজেপিৰ কেইজনমান নেতা আছে। ইহঁতৰ নিচিনা এই কেইজনৰ মিছা কথা যদি একেলগ কৰা হয়, গোটেই পৃথিৱীৰ বাকী সকলো মিছলীয়াৰ কথা একেলগ কৰিলেও ইহঁতৰ সমান নহ'ব। এনেকুৱা মিছলীয়া নেতা কেইটামান বিজেপিত আছে। গতিকে ৰাইজে যাতে এই মিছলীয়া বিজেপিৰ কথাত প্ৰতিয়ন নাযায়, আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মই প্ৰত্যেকজন ভোটাৰক মই এইটো অনুৰোধ জনাইছোঁ। মেঘালয় ঘটনা সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া? মেঘালয়ৰ ঘটনাটো তাতো বিজেপিৰ কোৱালিশ্যন চৰকাৰ চলি আছে। গতিকে বিজেপি য'ত থাকিব তাতে মুছলমানৰ ওপৰত যেনেকৈ উত্তৰ প্ৰদেশত, বিহাৰত, ঝাৰখণ্ডত কেইদিন পিছে আমি দেখা পাওঁ। অকলশৰীয়াকৈ কোনোবা মানুহক পালে তেওঁক মানে মব লিঞ্চিং কৰি দিয়া হয়। তেওঁ আখলাকেই হওক বা কোনোবা চৌধুৰী হওক, হাফিজ জুনাইদ হওক, মানে ক'ৰবাত অকলে পালেই বা ফেৰীৱালা মানুহক তেওঁলোকে ধৰি য'তে ত'তে মাৰি পেলাই আৰু বুকুৰ ওপৰত এটি জয় শ্ৰীৰাম ধ্বনি দিয়ে। মেঘালয়তো একেদৰে আমাৰ 3জন মুছলমানক তাত গাড়ীৰ ভিতৰত জ্বলাই হত্যা কৰা হ'ল। বিজেপিত যিমান দিন থাকিব এনে অত্যাচাৰ থাকিব। গতিকে এই অত্যাচাৰী ফিটলাৰী জালিম বিজেপিক উৎখাত কৰাৰ স্বাৰ্থত সকলোৱে এবাৰ ভোট দিবলৈ মই অনুৰোধ জনালোঁ। থেংক ইউ।